নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅটো বিশেষকৈ এবাৰ মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ লগতে এবাৰ হায়াৰ সেকেন্ডাৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আজি আলোচনা কৰিম আমি স্কলাৰশ্বিপৰ বিষয়ে এনএছপি স্কলাৰশ্বিপ ইশানউদয় স্কলাৰশ্বিপ সকলোখিনি স্কলাৰশ্বিপৰ বিষয়ে আলোচনা কৰিম। বিশেষকৈ ফাৰ্ষ্ট এটা কৈ লওঁ ইশানউদয় স্কলাৰশ্বিপ যিখিনি হায়াৰ সেকেন্ডাৰী কাৰণে ঠিক আছে মেট্ৰিকৰখিনি অকণমান ৱেইট কৰা হায়াৰ সেকেন্ডাৰীখিনি প্ৰথমতে কৈ লৈছোঁ। যিটো ইশানউদয় স্কলাৰশ্বিপ আছে ইশানউদয় স্কলাৰশ্বিপৰ এমাউণ্টটো কিমান তোমালোকে জানানে? মই তোমালোকক দেখাই আছোঁ চোৱা। এনএছপি স্কলাৰশ্বিপৰ ইশানউদয় স্কলাৰশ্বিপৰ এমাউণ্টটো চোৱা তোমালোকে। ইয়াতে লিখা আছে এন এমাউণ্ট ৫,৪০০ পাৰ ইয়াৰ দিব জেনেৰেল ডিগ্ৰী কোৰ্চখিনি ৭,৮০০কে এইটো টেকনিকেল এণ্ড প্ৰফেচনেল কোৰ্চখিনিৰ কাৰণে যিখিনি তোমালোকে জেনেৰেল কোৰ্চ কৰিবা মানে তোমালোকে ধৰি লোৱা এবাৰ আৰ্টছত মানে তোমালোকে BA কৰিবা BSc BCom কৰিবা তেওঁলোকৰ বাবে যিখিনি কৰিব তেওঁলোকক কিমান দিব ৫,৪০০কে দিব পাৰ মান্থ দিব পাৰ ইয়াৰ কিমান হ'ব চোৱা ৫,৪০০কে দিব হয় নাই ঠিক আছে পাৰ মান্থ দিব এবছৰত হ'বগে তোমালোকৰ 64,800 পেমেণ্ট পাবা একেলগে সোমাই। আৰু যদি তোমালোকে ৪ বছৰ কেলকুলেট কৰা কিমান পাবা চোৱা চাই লোৱা তোমালোকে যদি ৪ বছৰ কৰা ডিগ্ৰী কোৰ্চটো ৪ বছৰ ন ৪৮ কৰা চোৱা ৩,১১,৪০০ ইমান এটা হেভি এমাউণ্ট এটা তোমালোকে পাবা। এই এমাউণ্টটো পাবলৈ হ'লে তোমালোকৰ পাৰ্চেণ্টেজ কিমান লাগিব তোমালোকৰ ডকুমেণ্টছ কি লাগিব সকলোখিনি কম। জাষ্ট তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। মই ভিডিঅ' বনাই আছোঁ বনাই থাকিম আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা স্কিপ নকৰিবা নহ'লে বুজি নাপাবা। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আৰম্ভ কৰিছোঁ এবাৰ মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে। তোমালোকে মেট্ৰিক পাছ কৰি এতিয়া গৈছা তোমালোকে 11ত ঠিক আছে 11ত গৈছা তোমালোকৰ পাৰ্চেণ্টেজ কিমান লাগিব চোৱা। তোমালোকে যদি ছেকেণ্ড ডিভিজন পাইছা তেন্তে আবেদন কৰিব পাৰিবা। থাৰ্ড ডিভিজনখিনিও পাৰা কিন্তু কেতিয়াবা পায়ো কেতিয়াবা নাপায়ো মানে ইয়াতে গুগলত যেতিয়া চাইছোঁ ইয়াতে 50 মিনিমাম ইয়াতে লিখা আছে ষ্টুডেণ্টছ মাষ্ট হেভ এ মিনিমাম 50% মাৰ্কছ ইন দ্য প্ৰিভিয়াছ এক্সামিনেশ্যন এণ্ড দেয়াৰ ফেমিলি ইনকাম শুড বি বিল' এইটো তোমালোকৰ কৈছে যে তোমালোকে প্ৰিভিয়াছ এক্সামত মানে মেট্ৰিকত তোমালোকে মিনিমাম 50% তোমালোকৰ হ'ব লাগিব তেতিয়াহে তোমালোকে পাবা। চান্স আছে মানে থাৰ্ড ডিভিজনখিনিৰ চান্সটো বহুত কম এপ্লাই কৰিব পাৰা তোমালোকে কিন্তু চান্স কম। আৰু লগতে তোমালোকৰ যিটো বাৰ্ষিক আয় এনুৱেল ইনকামটো 2,50,000 তলৰ হ'ব লাগিব তেতিয়াহে পাবা। ঘৰত যদি কোনোবাই যদি তোমালোকৰ চাকৰি কৰে তেন্তে তোমালোকেতো নোপোৱা NSPও নোপোৱা ইশানউদয় নোপোৱা এটাও নোপোৱা। তোমালোকৰ যিখিনি BPL কেটেগৰী হয় তোমালোকে এতিয়াতো ইনকাম চাৰ্টিফিকেট নালাগে বুলি কওঁতে নবনালা তথাপিও মই এটা ভিডিঅ' দিয়া আছে কেনেকৈ ইনকাম চাৰ্টিফিকেট বনাই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তোমালোকে গৈ চাই ল'বা। আৰু ইনকাম চাৰ্টিফিকেটখন নিজৰ মোবাইলতে 40 টকা পইচা দি তোমালোকে বনাই ল'বা। সেই ইনকাম চাৰ্টিফিকেটখন লাগিব তাত এমাউণ্টটো যেন আমি যিমানখিনি এপ্লাই কৰি দিছোঁ যিখিনি BPL কেটেগৰী আছে কাল্টিভেশ্যন দিছোঁ কৃষকসকলৰ 1,20,000 1,50,000 1,90,000 আহিছে তেনেকুৱা ক্ষেত্ৰত তোমালোকৰ সেইখন হৈ যাব। যদি তোমালোকৰ 2,50,000 ওপৰ হৈ যায় তেন্তে তোমালোকে নোপোৱা। ইনকাম চাৰ্টিফিকেটৰ এমাউণ্টটো 2 লাখৰ তলত লাগিব বা 2,50,000 তলত লাগিব। এইটো তোমালোকক ক্লিয়াৰ কৰি দিলোঁ ঠিক আছে। তোমালোকক মই কৈ দিলোঁ এমাউণ্টটো কিমান দিব চোৱা যিখিনি সেইটো হ'ব তোমালোকৰ স্কলাৰশ্বিপটো হ'ব NSP স্কলাৰশ্বিপৰ পষ্ট মেট্ৰিক স্কলাৰশ্বিপ হ'ব ঠিক আছে। স্কলাৰশ্বিপটোৰ নাম হৈছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ NSP পষ্ট মেট্ৰিক স্কলাৰশ্বিপ। আৰু এমাউণ্টটো দিব তোমালোকক 1,200 টকাকৈ পাৰ মান্থ দিব 1,200 টকাকৈ পাৰ মান্থ দিব মানে 1,200 ইনটু যদি তোমালোকৰ ইয়াতে 1,200 ইনটু যদি 12 কৈ দিওঁ মানে 14,400 এনেকৈ দেখাইছে কিন্তু 14,400টো সম্পূৰ্ণ নিদিয়ে। তোমালোকক লেপটপৰ স্ক্ৰীণত মই দেখাই দিছোঁ। এটা মোৰ ওচৰত যোৱা বছৰ NSP স্কলাৰশ্বিপ আহিছিলে তাৰ এটা মোৰ ওচৰত PDF আছে PDFটো তোমালোকক দেখাই দিছোঁ। তাত কি দেখাইছে মই তোমালোকক দেখাইছোঁ চোৱা। ইয়াতে কৈছে ৰ'বা গ্ৰুপ 4ত আছে
2300 টকা দেখাই আছে 2300 টকাটো নিদিয়ে বাৰু তাতকে তোমালোকক বেছিয়ে দিব 2300 টকা দেখাই আছে কিছুমানে 4000 পাইছে মই যিখিনি যোৱা বছৰ কৰি দিছিলো যোৱা বছৰ কৰি দিয়া ক্যান্ডিডেট খিনিয়ে 4500 কিন্তু 4000 টকাটো মিনিমাম পাইছে 4000 টকা 4000 টকা পায় তাতকে বেছি নিদিয়েও যিখিনি হোষ্টেলাৰ হয় যিখিনি হোষ্টেলত থাকে হেতি পাব হেতি 12000 লৈকে পাব আৰু ইয়াত তাতে লিখা আছে কিছুমান ক্ষেত্ৰত অলপ বেছিকৈ দিব পাৰে হেতু চিন্তা কৰিব নালাগে জাস্ট তোমালোকে এপ্লাই কৰি থোৱা পইচাটো চিন্তা নকৰিবা পইচাটো তোমালোকে যিমান দিব লাগে তেওঁলোকে তোমালোকক দিবই ঠিক আছে তাৰ বাবে তোমালোকৰ ডকুমেন্টস কি কি লাগিব চোৱা ডকুমেন্টস তোমালোকৰ আধাৰ কাৰ্ডটো লাগিব আধাৰ কাৰ্ডত ওটিপি যাব আধাৰ কাৰ্ডটো লাগিব আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ সৈতে লিংক হৈ থাকিব লাগিব ঠিক আছে আধাৰ কাৰ্ডটো যে বেংক একাউণ্টৰ সৈতে লিংক হৈ থাকিব লাগিব এই কথাটো ইছান্দ স্কলাৰশ্বিপ যোনে কৰিব আৰু এনএছপি স্কলাৰশ্বিপ যোনে কৰিব সকলোৰে বাবে হাই সেকেন্ডাৰী মেট্ৰিক লগত কথা নাই তোমালোকৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ থাকিব লাগিব লগতে মাৰ্কশ্বিটখন লাগিব মেট্ৰিকৰ যিখিনি মেট্ৰিক পাছ কৰিছা সেইখিনি কাৰণে মেট্ৰিকৰ পাছ সাৰ্টিফিকেট যিখিনি হাই সেকেন্ডাৰী পাছ কৰিছা তেওঁলোকৰ কাৰণে হাই সেকেন্ডাৰী পাছ সাৰ্টিফিকেট তাৰ পিছত ইনকাম সাৰ্টিফিকেট দুইটাৰে লাগিব মেট্ৰিক হাই সেকেন্ডাৰী দুইটা ষ্টুডেন্টছৰ কাৰণে ইনকাম সাৰ্টিফিকেটটো লাগিবই পাছপোৰ্ট সাইজৰ ফটো লাগিব সাইন লাগিব এই সকলোখিনি নেসেসাৰী ডকুমেন্টস লাগিবই এতিয়া কথাটো হ'ল যে ডেট কেতিয়া আহিব চোৱা এপ্লাই কৰা ডেট কেতিয়া আহিব এতিয়ালৈকে এপ্লাই কৰা ডেট মুকলি কৰা নাই যেতিয়া এপ্লাই কৰা ডেট মুকলি কৰিব মই তেতিয়াই তোমালোকক আগতীয়াকৈ জনাই দিম তোমালোকে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো টিপি ৰাখিবা তেতিয়াহে মই ভিডিও দিলে তোমালোকে পাবা নতুবা মোৰ ইনষ্টাগ্ৰাম আইডিটোত ফলো কৰা গেজো আমাৰ ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে ইনষ্টাগ্ৰামত আছে দা টপ কাৰিকুলাৰ অফ আসাম বুলি আছে ইনষ্টাগ্ৰামৰ আইডিটো ফলো কৰা তাত মই ষ্টৰি দি থাকো তাত ভিডিও দি থাকো তোমালোকে শৰ্টস ভিডিও তাত চালে পাই যাবা ঠিক আছে এতিয়া আহিলে হায়াৰ সেকেন্ডাৰী খিনিৰ কাৰণে ঠিক আছে যদি তোমালোকৰ পাৰ্চেন্টেজ চোৱা ইছান্দ স্কলাৰশ্বিপটো কৰিবলৈ পাৰ্চেন্টেজ কিমান লাগিব যেতিয়া আমি গুগলত সাৰ্চ কৰো ইছান্দ স্কলাৰশ্বিপটো কাৰণে 50% হলে হয় কিন্তু 50%ত চান্সটো বহুত কম তোমালোকে নাপাবও পাৰা নৰ্থ ইষ্টত মানে গোটেই আমাৰ নৰ্থ ইষ্টত 10000 ষ্টুডেন্টছকে এনএছপি স্কলাৰশ্বিপ দিয়ে মেৰিট লিষ্ট মাৰে মানে মেৰিট লিষ্টৰ মতেহে দিব হেবে তোমালোকৰ পাৰ্চেন্টেজটো হৰকে হ'ব লাগিব এতিয়া ইছান্দ স্কলাৰশ্বিপৰ বাবে ডকুমেন্টস কি কি লাগিব চোৱা সবতছে ইম্পৰ্টেন্ট ডকুমেন্টস এটা আছে কোড এফিডেভিটখন লাগিব তাৰ পাছত কিছুমান ফৰ্ম থাকে ফৰ্ম বিলাক মই দি দিম এতিয়ালৈকে অহা নাই ন এতিয়ালৈকে তোমালোকে চাব নালাগে মই ভিডিও বনাই থোৱা আছে এনএছপি স্কলাৰশ্বিপ সম্পৰ্কত তোমালোকে গৈ পেলাই চোৱাগে তাতে কি কি ডকুমেন্টস আছে তোমালোকে পাবা কিন্তু কোড এফিডেভিটখন লাগিব তাৰ পাছত যে তুমি অন্য কোনো স্কলাৰশ্বিপ আবেদন কৰা নাই সেই তাৰ ওপৰত লিখিব লাগিব এতিয়া স্কলাৰশ্বিপ স্কিম কেইবাটাও আহে এনএছপি আন্ডাৰত বহুতো স্কলাৰশ্বিপ স্কিম আহে তাৰ ভিতৰত এনএছপি আছে তাৰ পিছত তোমাৰ বহুতখিনি আছে সেইখিনি তোমালোকে চাব পাৰা এটা আছে ইছান্দ স্কলাৰশ্বিপ আছে ইছান্দ স্কলাৰশ্বিপটো যেন এপ্লাই কৰিছা বাকি এটাও স্কলাৰশ্বিপ এপ্লাই না কৰা বুলি তোমালোকক কোড এফিডেভিটটো বনাব লাগিব বাকি ডকুমেন্টছ একেখিনি হয় পিআৰচি লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব ইনকাম সাৰ্টিফিকেট লাগিব এই কথাটো ইনকাম সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট পিআৰচি আধাৰ কাৰ্ড এটো মেট্ৰিকৰ যিখিনি মেট্ৰিক পাছ কৰিছে তেওঁলোকৰ বাবেও সেম টু সেম ডকুমেন্টছে হয় আজি ইমানখিনিয়ে কলো বেছি ভিডিওটো দীঘলীয়া নকৰো তোমালোকৰ বৰ লাগিব পাৰে তোমালোকে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মই ভিডিও আনি আছো ডিটেইলছত ভিডিও আনি আছো আজি শৰ্টছত ভিডিওটো আনিলো বেছি লং নকৰিলো যেটো মোৰ অলপ কাম আছে বাবে তোমালোকে চেনেল সাবস্ক্ৰাইব কৰি ৰাখি থোৱা তোমালোকক মই অনলাইন কৰা কেনেকৈ অনলাইন কৰিবলৈ সকলোখিনি ডিটেইলছত বুজাই দিম কিবা বুজি নাপালো লাগিলে তোমালোকক যদি অনলাইন কৰি দিব লাগে এটা তোমালোকে নিৰ্দিষ্ট ফিজ দিবা মই কৰি দিম ধুনীয়াকৈ মোৰ হোৱাটছআপ নাম্বাৰ যদি লাগে ইনষ্টাগ্ৰামত গৈ মেছেজ কৰিবা যেহেতু এতিয়া অহা নাই বস্তুটো অনলাইনটো এতিয়া অহা নাই এতিয়া তোমালোকে মেছেজ কৰিব নালাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা মই ভিডিও আনিম তোমালোকে পাই যাবা বাই বাই